ইলেকশনৰ টাইমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেণ্ডেলযোৰ ছিঙি গৈছিলে তেতিয়াই কিন্তু মই চেণ্ডেলটো গাঁঠি দিছিলোঁ। আচ্ছা আচ্ছা মই দোষ মই গাঁঠি দি আছোঁ, টেনশ্যন নল'বি। কিন্তু চেণ্ডেলটো চাওঁতে দেখা পালোঁ তেওঁৰ ভৰিৰ পৰা তেজ ওলাইছে। তাৰপিছত ইলেকশ্যনৰ সময়ত লগ পালোঁ, তেওঁৰ লগত মই বন্ধু টাইপ থাকিলোঁ। ইলেকশ্যনত অলপ ইফাল সিফাল বহুত। এই কটনৰ সেই যিখন মজামিল হওক ছাত্ৰাবাস আছিল, তাৰে কাষত বন্ধুৰ দোকান পাণ দোকান আছিল। প্ৰথম চিনাকি আমি তাতেই হৈছিলোঁ। নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ। 2023 ইংৰাজী বৰ্ষটো ভালে বেয়াই আপোনালোকৰ পাৰ হ'ল। 2024 ইংৰাজী বৰ্ষ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ লগত বৰ্তমান উপস্থিত আছে এজন বিশেষ ব্যক্তি। আমি এখেতক লগ পাইছিলোঁ। তেখেতৰ পৰিচয়টো তেখেতে নিজেই দিব, আৰু তেখেতক মানে আমি কি বুলি পৰিচয় কৰাই দিম। আমাৰ অভিভাৱক তেখেত, আমাৰ বাবে তেওঁ পথ প্ৰদৰ্শক। প্ৰতিটো মুহূৰ্ততে তেখেতে আমাক দিহা পৰামৰ্শ দি আহিছে। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ মুখেৰে আপোনাৰ পৰিচয়টো শুনিব খুজিছোঁ, এইকাৰণে আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায়? মই মহম্মদ জাকিৰ হুছেইন চৌধুৰী হয়। মোক বেছিভাগে পুতুল মামা বুলি মাতে। মই হাজো সমষ্টিৰ উত্তৰ কেতিকিবিৰি গাঁৱৰ প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰী ল'ৰা, কনিষ্ঠ পুত্ৰ। আৰু মোৰ দেউতাই যি মহাত্মা গান্ধীয়ে যি পোচাক পৰিধান কৰিছিলে, সদৰৰ ধুতি কাপোৰ, সেই ড্ৰেছেই মোৰ দেউতাই পিন্ধি মৃত্যুৰ আগলৈ পিন্ধিছিলে। মোৰ দেউতাৰ আত্মা শান্তি হওক, তাৰ বাবে মই দোৱা কৰিছোঁ 2024টো যাতে সকলোৰে ভালে হয়। গোটেই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অধ্যাপক অধ্যাপিকা সকলোৰে ভাল হওক। আপুনি যিহেতু কটনৰ ছাত্ৰ সমাজৰ লগত প্ৰতিটো মুহূৰ্ততে জড়িত হৈ থাকে, যেতিয়া কটনত আন্দোলন হৈছিলে তেতিয়া আপুনি সন্মুখৰ পৰা নেতৃত্ব দিছিলে। কটনলৈ অহা প্ৰতিটো বিপদৰ সময়ত আপুনি সন্মুখত সাহসেৰে থিয় দি আহিছে। কটনৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকৈ আৰম্ভ হৈছিল? মই কটনত আৰ্টছত এডমিশ্যন পালোঁ। তেতিয়া আজিৰ যিজন এইটো কিমান বন্ধু 1984। বাট মোৰ মা ক'লে তই ছায়েন্স পঢ়িব লাগিব। তেতিয়া মই প্ৰাগজ্যোতিষ কলেজত গুচি গ'লোঁ, ছায়েন্সত তাতে এডমিশ্যন ল'লোঁ। কিন্তু কটনৰ যিটো এটা মোৰ প্ৰথম কলেজীয়া জীৱনৰ পাতনি, তেতিয়াই মই হিমন্ত, আজিৰ যিজন অসমৰ ৰজা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মোৰ বন্ধু সদৃশ হয়। যেতিয়া তেখেতক লগ পাইছিলোঁ, আৰু যেতিয়া তেওঁ মানে কটন কলেজত পঢ়াৰ পৰাই ইমান এক্টিভ, ইমান চিনচিয়াৰিটি, ইমান সফলতাপূৰ্ণ আৰু ইমান ভাল চিন্তা আছিল, মই ভাবিবই পৰা নাছিলোঁ। তাতে কটনৰ সেই যিখন মজামিল হওক ছাত্ৰাবাস আছিল, তাৰে কাষত বন্ধুৰ দোকান পাণ দোকান আছিল। প্ৰথম চিনাকি আমি তাতেই হৈছিলোঁ। বন্ধুৰ দোকান বুলি ক'লেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাৰ্তাৰ জৰিয়তে গম পাব ময়েই পুতুল চৌধুৰী। আৰু মোৰ ঘৰটো তেতিয়া ওচৰতে আছিলে, ফাঁচী বদল। তেতিয়া এই আমাৰ তাতে এখন ৰেষ্টুৰেণ্ট আছিল, নাম আছিল ডলফিন ৰেষ্টুৰেণ্ট। তাৰপিছত ইলেকশ্যনৰ সময়ত লগ পালোঁ, তেওঁৰ লগত মই বন্ধু টাইপ থাকিলোঁ। ইলেকশ্যনত অলপ ইফাল সিফাল বহুত মানে ঘূৰিলোঁ। আৰু আপুনি যিহেতু হিমন্ত বিশ্ব শৰ্মাক খুব ভালদৰে লগ পাইছে, তেখেতৰ নিৰ্বাচনৰ সময়ত আপুনি তেখেতৰ শোৱে বাৱে আছিলে, আৰু তেখেতৰ শোৱে বাৱে থকা ছাত্ৰ অৱস্থাত শোৱে বাৱে থকা এজন ব্যক্তি হ'ল আপুনি। গতিকে তেখেতৰ সৈতে আপোনাৰ আটাইতকৈ ভাল স্মৃতি, যি স্মৃতি আপোনাৰ আজিও মনত পৰে, সেনেকুৱা কিবা আপোনালোকৰ স্মৃতি আছে নেকি? সেনেকুৱা স্মৃতি এটাই আছে, মানে ইলেকশ্যনৰ টাইমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেণ্ডেলযোৰ ছিঙি গৈছিলে। চেণ্ডেলযোৰ যেতিয়া ছিঙি গৈছিলে, মই পাহৰিলোঁ হাৱাই চেণ্ডেলেই আছিল নে কি চেণ্ডেল আছিল, ছিঙি গৈছিলে। তেতিয়াই কিন্তু মই চেণ্ডেলটো গাঁঠি দিছিলোঁ। মই দোষ মই গাঁঠি দি আছোঁ, টেনশ্যন নল'বি। কিন্তু চেণ্ডেলটো চাওঁতে দেখা পালোঁ তেওঁৰ ভৰিৰ পৰা তেজ ওলাইছে।
তেতিয়া গম পালোঁ গছৰ লতা ফুটি কিনে ইমান কষ্ট কৰে। আজিৰ ডেটলৈকে মই সেনেকুৱা মানে কটন ইউনিভাৰ্চিটি হ'ল, কটন ইউনিভাৰ্চিটি আজিৰ ডেটলৈকে মই সেনেকুৱা ছাত্ৰ বা সেনেকুৱা বন্ধু এনেকুৱা কষ্ট কৰা দিনে নিশাই পঢ়ি থকা অৱস্থাত পঢ়ে কেনেকুৱা পঢ়ে। আৰু তেতিয়াই পঢ়াৰ কাৰণে হেৰিত গৈছিলে, এয়া আনন্দ ভাণ্ডাৰ বুলি কয়, তাতে সিফালে যে য'তে ত'তে পঢ়ে, মানে ইমান কষ্ট কৰে ভাবিব নোৱাৰি। ঘড়ী কেইটা বাজিছে এইটো নাচায়, খালি কাম অধ্যয়ন আৰু কৰ্ম। আমি জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা বাইদেৱে আচলতে তেখেত এগৰাকী উদ্যমী ব্যক্তি আৰু তেখেতৰ কাম কৰাৰ মানসিকতা আছে। ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীও আচলতে কটনতেই প্ৰেমত আবদ্ধ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। গতিকে হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাৰ সৈতে আপোনাৰ কিবা স্মৃতি জড়িত হৈ আছে নেকি, বা আপুনি দুৱৰীয়া কথা কি জানে? আৰু 3-4বাৰ মোৰ ৰেষ্টুৰেণ্টৰ গৈছে, তেখেতৰ বোধহয় মনত থাকিব, ডলফিন ৰেষ্টুৰেণ্ট 3 নম্বৰ কেবিনত, ভিতৰৰ কেবিনত আমি চাহ তাহ খাওঁ। আমাৰ তেতিয়া ৰেষ্টুৰেণ্টখনত পৰঠা ঘুগনি আৰু চপ এইটো বহুত ফেমাছ আছিল। আৰু তেখেতো মানে সেই পৰঠা ঘুগনি চপটো বহুত ভাল পাইছিলে। আৰু মই এক্সট্ৰাকৈ চাহ বনাব দিওঁ, আমি বঢ়িয়াকৈ চাহ বনাওঁ। তেতিয়া মাজতে একদিন হেৰিও গৈছিলে, আমাৰ এতিয়া বোধহয় DIG হৈছে নেকি, মই ইমান ডিজিগনেশ্যনটো নাজানো, পাৰ্থসাৰথী মহন্ত। হয়। আজিৰ কটন বিশ্ববিদ্যালয় এসময়ৰ কটন কলেজৰ বহু ঘটনাৰে সাক্ষী হৈছে এখেত। আন্দোলনৰ সময়ছোৱাত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছিলে, একেখন মঞ্চতে জুবিন গাৰ্গৰ লগত এখেত আছিলে। গতিকে আন্দোলনৰ অভিজ্ঞতা, আন্দোলনটো তেখেতে কেনেকুৱাকৈ পৰ্যালোচনা কৰিব সেই সন্দৰ্ভত তেখেতক আমি সুধিম। আপুনি কটনত আন্দোলন হৈছিল, আপুনি কি ক'ব? যিটো মোৰ কটনৰ প্ৰতি যিটো ভাল পোৱা, যিটো এটা ভাল পোৱা ভাৱ আছিলে, সেই ভাল পোৱাৰ স্বাৰ্থতে মই হীৰকক ক'লোঁ ঠিক আছে হ'ব আমি আৰম্ভ কৰি দিওঁ। তেতিয়া হীৰকক এডভাইচ কৰিলোঁ, গোটেইখিনি তাক হেল্প কৰিলোঁ মই হীৰকক হেল্প কৰি কিনে হীৰকে আৰম্ভ কৰি দিলে এইখিনি ঠাইতে। মোৰ লগত জুবিন থাকিলে, মোৰ লগত জুবিন গাৰ্গ, তাৰপিছত জুবিনৰ সহধৰ্মিনী গৰিমা গাৰ্গ থাকিলে, তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছিলে, আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আছিলে, নামটো মোৰ সেনেকৈ মনত নাই। আন্দোলন কৰা ব্যক্তিৰ ভিতৰত মই এজন। আপোনাৰ পৰৱৰ্তী সময়ত ৰাজনীতিলৈ যোৱাৰ মন আছে নেকি? মোৰ মন আছে, কিন্তু হেৰিৰ মনত আছে নে মই নাজানো। মোৰ বন্ধু আজিৰ মইতো বন্ধু হিচাপে তেতিয়াই ভাবিছিলোঁ 1984-5ৰ পৰা আজিলৈ। আৰু এইখিনিতে মই এটা কথা কৈ লওঁ যে তেখেতে মই এইখিনিতে কথা এটা কৈ লওঁ, যিদিনাখন মালিগাঁৱৰ যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতুখনৰ আচলতে যি উদ্বোধনী ফিটা ফটা অনুষ্ঠানত আপোনাক দেখিবলৈ পোৱা গৈছিলে, মানে আপুনি কেনেকৈ মানে সেই স্থানটো পাইছিল? মই একচুৱেলি গৈছিলোঁ কাৰণ মোৰ তেখেতৰ প্ৰতি বন্ধু বা এটা বন্ধু বুলিবৰ মানে স্কুলীয়া বন্ধু, কলেজীয়া এটা নিজৰ এটা অন্তৰে যাক ভাল পায়, সেই অন্তৰৰ ভাল পোৱা বস্তুটো অতি সোনকালে এৰিব নোৱাৰি বা এৰা যোৱা বস্তুৱেই নহয় এইটো। সেইকাৰণে মই ভাবিলোঁ য'তে ইমান কষ্ট কৰি এটা সময়ত ষ্টুডেণ্ট হ'ল, আজি আমাৰ অসমৰ ৰজা হ'ল, ডেট মিনছ অসমৰ মুখ্যমন্ত্ৰী হ'ল, ইমান বঢ়িয়া এখন সেতু বনাইছে, মই একবাৰ চাই আহোঁ। মই চাব গৈ থাকোঁতেই আৰু মই দেখিলোঁ দূৰৰ পৰা মই হাতখন এনেকৈ দিছোঁ, দেখি কেনে মই এতিয়া গম পালোঁ যে মই তালৈ যাব পাৰিম। আৰু এনেকৈ গৈ ওচৰতে গ'লোঁ, গৈ আৰু এনেকৈ উদ্বোধনী অনুষ্ঠানত মই মানে সংগী হ'লোঁ। খুবেই ধুনীয়া। আপোনাক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপুনি আগতে যেনেদৰে আমাৰ লগত আছিল তাতকৈ অধিক আমাৰ যি সম্পৰ্ক, এই সম্পৰ্ক আমাৰ 1984-ৰ পৰাই আছোঁ, আজিও আছোঁ। আজি বাস্তৱ, এই ফটোখনে বাস্তৱ, আজিও আছোঁ আৰু মই থাকিম। কাৰণ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কষ্ট কৰিব পৰা ষ্টুডেণ্ট, কটন ইউনিভাৰ্চিটিৰ তেতিয়াৰ কটন কলেজ, এই গোটেইখিনি ৰাখিয়ে অসমৰ নেতৃত্ব দি আহিছে। গতিকে সেইকাৰণে এই বস্তুটোক মই বেছি ভাল পাওঁ কাৰণে মই আজিও আমাৰ লগত আছে। পৰৱৰ্তী সময়তো আপুনি আমাৰ লগত থাকিব লাগিব। লগত আছোঁ আৰু পৰৱৰ্তী সময়তো মই তোমালোকৰ লগতে থাকিম। আপোনাক বহুত বহুত শুভেচ্ছা জনালোঁ। আপুনি দীৰ্ঘায়ু হওক, আপোনাৰ যে কাম কৰা মানসিকতা, এই মানসিকতা দিনক দিনে বৃদ্ধি হওক, তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।